হেল্ল' ক'ত আছ তই? মই পদূলিতে আছো। তই ক'ত আছ কচোন? তোক যে মই অথনিৰ পৰা ফোন কৰি আছো, ফোনটো ৰিচিভ কৰা নাই কিয়? মই অকণমান কাম এটাত ব্যস্ত হৈ আছিলো। কচোন তই ক'ত আছ এতিয়া? তোক বিচাৰিয়ে মই ওলাই গৈ আছো। ঠিক আছে, তই তেতিয়াহ'লে এই বাঁহজোপা তলৰ চাংখনলৈ আহ, তাতে মই ৰৈছোগে। দেৰি নকৰিবি খালি, সোনকালে আহ। এক ছেকেণ্ড। হেল্ল', অঁ ঠিক আছে, তই আহি যা। অঁ হ'ব দে। বৰ গৰম পৰিছে অ'। ঐ তই অথনিৰ বহি পৰা আছ বহি নি আছো তই আহি অথনিৰ পৰা? নোপোৱাৰ কাৰণে। আহ আহ বহি আহ। কি হ'ল কচোন? অঁ কি হ'ল মানে এই মোবাইলটো চাই দেচোন, দে চাই দেচোন এইটো কি হৈ আছে। ইউটিউবটো চাব পৰা নাই পাই। ইউটিউবটো চাব পৰা নাই ন? তই তই ডাটা শেষ কৰিলি নেকি? এবাৰ ভালকৈ চাচোন। কি যে হৈ থাকে জানো মোবাইলটো, তই ঠিক কৰিব পাৰিবি নাই বাৰু? ৰচোন কমচে কম চাই ল'বলৈতো দে। এইটো ঠিক হ'ল নাই চাই ল। অঁ আহিছে। আজিৰ পৰা কেইমাহমান আগতে আমি এটা আঁচনি আৰম্ভ কৰিছিলোঁ, মহিলা উদ্যমিতা আঁচনি। অৰ্থাৎ অসমৰ আত্মসহায়ক গোটৰ সদস্যসকলক ব্যক্তিগতভাৱে উপাৰ্জনমুখী কামত জড়িত কৰিবলৈ 10,000 টকাকৈ আমি সহায় কৰোঁ। এই 10,000 টকাৰ সদব্যৱহাৰ হ'লে ভৱিষ্যতে আমি 25,000 টকা আৰু 25,000 টকাও উৎপাদনমূলক কামত ব্যয় কৰিলে ভৱিষ্যতলৈ বেংক। ৰচোন অকণমান দেৰি। কালি ৰাতিপুৱা মোবাইলটো নোহোৱাকৈ থাকিব পাৰিলি, এতিয়া 5 মিনিট মোবাইলটো ভাল হোৱাৰ পিছত যাবলৈ উৎপাত লাগিলেই। তই ফোন কৰি মাতিছিল দেখোন। নহয় অ' মানুহজনীক নিউজটো নি দেখুৱাব লাগিব। 5 মিনিটটো ধৈৰ্য ধৰ। ঐ তই মোৰ মানুহজনীৰ কথা নাজানো, যদি নিউজটো নেদেখুৱা ৰাতিলে মোৰ হ'ল আৰু। তই মানে এইকণ কলিজালৈ জীয়াই আছ মানুহজনীৰ লগত। তহঁতৰ নিচিনা মাইকী তলতীয়া হ'ব নাপায় আকৌ দেই। ঐ তই মোক মাইকী তলতীয়া বুলি নকবি আকৌ দেই। ঠিক আছে, তই বাৰু মাইকী তলতীয়া নহয়। তই ঘৰত এনে কি কৰ কচোন? তেনেকৈ একো নকৰোঁ। এতিয়া যে এই টকা 10,000 পাব বুলি কোৱা শুনিছোঁ, সেইটো কাৰণে ভাতকেইটা বনাই দিওঁ, ঘৰটো সাৰি দিওঁ কেতিয়াবা, আৰু তাইৰ মনটো ভাল লগাবলৈ ঘৰৰ কিবা কিবি ইটো সিটো কৰি দিওঁ আৰু। আৰু কি কৰ কচোন, মিছাকে নকবি আকৌ। নাই আৰু একো নকৰোঁ আৰু দেই। বাৰু তই 10,000টো লৈ কি কৰিম বুলি ভাবিছ? মই তাকে 10,000টো লৈ ভাবিছোঁ। কি ভাবিছ কচোন? ভাবিছোঁ মানে অহা মাহত ল'ৰাটোও বাৰ্থডে আৰু খুলখালীজনীও বিয়া, তাতে 2 টকামান খৰচ কৰিব লাগিব। ভালেই হ'ব দে, খোলালিৰো বিয়া, ইফালে পুতেৰৰো বাৰ্থডে, চৰকাৰৰ পৰা পইচাকেইটা পাবি যেতিয়া ভালেই হ'ব দে। পিছে তোৰজনীয়ে নাপাব নেকি? মোৰজনীয়ে নাপায় নহয়। কেলে চৰকাৰে নিয়ম কৰি দিয়া নাই জানো, যাৰ 3টা ল'ৰা ছোৱালী সিহঁতে পাব, মোৰজনী 5টা ল'ৰা ছোৱালী নহয়। তহঁতৰে ভাল দে। আই সেইটো নিয়মো কৰিছে নি? মই গমেই নাপাওঁ পাই। চাল্লা কুকুৰে মোক আজি 50 টকাৰ কাৰণে মাল অকণ নিদিলে। নিদিলি নহয়, তেনেকুৱা 50 টকাটো মই মুখত মাৰি দিম। কি যে নিয়মবোৰ উলিয়াইছে। 3টা থাকিলে পায়, 2টা থাকিলে পায়, 5টাই নাপায়। এইটো ৰমেন দেখোন। কি আমাৰ সেই 5টাই নাখাবই নেকি? নাজানো দেই। চাই ল'ম মই, চাই ল'ম। দিন দুপৰতে মদগাল খাই আহিলি যে। দেখা নাই নি? মদগাল খাই আহি তই আমাকে দম দিছ যে। মাথা বেয়া হৈ আছে কেলা। কিয়? 50 টকাৰ কাৰণে মাথা বেয়া হৈ আছে আজি। কি হ'ল? কোনে 50 টকাৰ কাৰণে মাথা বেয়া কৰিলো? কি হ'ল? 50 টকাৰ কাৰণে আজি মোক এগিলাচ মদ নিদিলে।
মাৰি দিম মুখত 50,000। ক'ত পাবি? এই মোৰ মানুহজনীয়ে কিবা লাখপতি নে কোটিপতি নে কিবা পতি এইবোৰ পইচা পাব। সেই পইচা 50,000 মুখত মাৰি দিমগে তাৰ। আৰু মই তহঁতৰ দুটা আগত কৈছো, আৰু চেলেঞ্জ কৰি কৈছো দেই, আৰু নাভাবিবি মিছাকে কোৱা বুলি। আৰু ময়ো খুলিম চুলাই ভাতি, এতিয়া চাই লবি, যদি খাবলৈ মন যায় তহঁতিও যাবি। দাদা অ' দাদা। আচ্ছা তুমি আচ্ছা ৰাহুল ন? অ'কে। তোমাৰ মানুহগৰাকীৰ নামটো এইবাৰ লাখপতি আঁচনিত আহিছে, তুমি গম পাইছানে বাৰু? আচ্ছা তুমি এই পইচাটো লৈ কি কৰিম বুলি ভাবিছা? দিছোঁ তাকে। অহা মাহত ল'ৰাটো বাৰ্থডে আৰু খোলখালিজনীও বিয়া, তাকে বোলো তাতে খৰচ কৰিম নেকি, সেইটোকে ভাবি আছোঁ আৰু। এই টকাবোৰ বাৰ্থডে ফুলালি বিয়াৰ বাবে খৰচ এইবোৰ কাৰণে নহয় আকৌ। এইবোৰ কাৰণে নহয়, কোনবোৰ কাৰণে হে? অ' ৰমেন, আচ্ছা তোমালোকৰ এই দিহাবোৰ চুলাই ভাতি বহাম, অথলে গ'ল দেই। চুলাই ভাতি বহাম, আৰু এটা 50 টকাৰ কাৰণে মোক এগিলাচ আজি মদ নিদিয়ে। ৰমেন অকণমান ধৈৰ্য ধৰাচোন। একেবাৰে তুমি ধৰি লোৱা ছাগলীকে তুমি ল'ব পাৰা বা গৰু এজনীও ল'ব পাৰা, তেনেদৰে কিবা এটা লৈ মেলি তুমি ধৰি লোৱা যদি জীৱনটো যদি সুন্দৰকৈ চলাই নিয়া কিমান যে ভাল হ'ব। তুমি আজি চুলাই অকণৰ কাৰণে তুমি কেলৈ ঢপলীয়া মৰিব লাগে বাৰু? তুমি সেইখিনিকে যদি কৰি মেলি তুমি আগবাঢ়ি যোৱা কিমান তোমাৰ উন্নত হ'ব তুমি ভাবাচোন বাৰু এবাৰ। পৰিয়ালটো কিমান সুখে শান্তিৰে তুমি খাব পাৰিবা, চলিব পাৰিবা, চিন্তা কৰি চোৱাচোন বাৰু তুমি। আচ্ছা তোমালোকক মই এই তিনিওজনকে কৈছোঁ, কথাটো শুনা। আচ্ছা এই টকাটো তোমালোকে সৎ কামত ব্যৱহাৰ কৰিবা। সৎ কাম বুলিবলৈ ক'লে কি তোমালোকে সেইটো হয়তো নিশ্চয়কৈ জানিছা। আত্মনিৰ্ভৰশীল, প্ৰত্যেকেই নিজে আত্মনিৰ্ভৰশীল হোৱাৰ মানসেৰে চৰকাৰে এই টকাটো তোমালোকক প্ৰদান কৰিছে, গম পালানে? আমাতকৈও বা মোতকৈও যদি বেলেগ কোনোবা আহে, আমাৰ কৰ্তৃপক্ষ যদি কোনোবা আহে, তেতিয়া কিন্তু সাৱধান, তোমালোকে এই টকাটো পোৱাৰ পৰা বঞ্চিত হ'বা। আৰু বুজিছা, তোমালোককো মই কৈছোঁ একেষাৰ কথাই, এই টকাটো বাৰ্থডে কিবা ফুলালি বিয়া সেইটো আকৌ নহয়। আপোনালোক সকলোকে আমি জনাব বিচাৰিছোঁ যে এই যিটো লাখপতি বাইদেউৰ আঁচনিৰ টকা, এই টকাখিনি আপোনালোকে লৈ এক সুন্দৰ পৰিকল্পনা লওক, সংকল্প লওক, যাতে নিজৰ জীৱনো আগুৱাই যাব আৰু সমাজৰ তথা গাঁৱৰ সকলো একেলগে আগুৱাই যাব পাৰে আৰু যাতে কৃতকাৰ্য পায়। ধন্যবাদ।